নমস্কাৰ ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটোৰ মেথছ বিষয়ৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মেথছৰ ছিম্প্লিফিকেশ্যন অৰ্থাৎ সৰলীকৰণ চেপ্টাৰটো আপোনালোকৰ বাবে লৈ আহিছোঁ, যিটো পৰীক্ষাত এটা বা দুটা কুৱেশ্যন অহা দেখা যায়। গতিকে এই চেপ্টাৰটো প্ৰাথমিক পৰ্যায়ৰ পৰা প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰ্যায়লৈকে শিকাটো আমাৰ অতি দৰকাৰ, যিহেতু চিলেকশ্যন আমি ল'ব লাগিবই। আহক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। Future Focus Assam. Let's build the future. আমি আজি এই ভিডিঅ'টোত প্ৰথমে আমি শিকোঁ যে ছিম্প্লিফিকেশ্যন বস্তুটোনো কি। আমি যে প্ৰতিবাৰে প্ৰতিটো এক্সামত পাই যাওঁ যে ছিম্প্লিফিকেশ্যন ইয়াৰ অৰ্থটো কি বুজায় ন। যেতিয়া গণিত বিষয়টোত কোনোবা এটা অংক বা কোনোবা এটা সমস্যা জটিল অৱস্থাত থাকে, আমি তাক সৰল অৱস্থালৈ যেতিয়া নিওঁ, সেই বস্তুটোকে কোৱা হয় ছিম্প্লিফিকেশ্যন। যেনেধৰণে কোনোবা এটা মেথছ বা কোনোবা এটা সমস্যা যদি দীঘলীয়া আকাৰত থাকে, আমি তাৰ কিছুমান সূত্ৰ ব্যৱহাৰ কৰি আমি তাক সৰল অৱস্থালৈ লৈ যাওঁ, সেই বস্তুটোৱে হ'ল ছিম্প্লিফিকেশ্যন। গতিকে কি কিনো সূত্ৰ ব্যৱহাৰ কৰি কি কিনো নিয়ম ব্যৱহাৰ কৰি আমি ছিম্প্লিফিকেশ্যনখিনি কৰোঁ, তাকে আমি ডিছকাছ কৰোঁ। ছিম্প্লিফিকেশ্যন শিকিবৰ বাবে আমি সৰুৰ পৰা এটা শব্দ শুনি আহিছোঁ, যাক কোৱা হয় বদমাছ। কেতিয়াবা তাক ভি বদমাছ বুলিও কোৱা হয়। এই বদমাছৰ প্ৰতিটো এলফাবেটেই বি হওক, অ' হওক, ডি হওক, এম হওক, এ হওক, এছ হওক, চবেই এটা এটা অৰ্থ বুজায়, যিহেতু ইয়াত মেথছত আমি ব্যৱহাৰ কৰিব লগা হয় ছিম্প্লিফিকেশ্যন বিশেষকৈ কৰোঁতে। ঠিক আছে, ইয়াত ভি বদমাছৰ ক্ষেত্ৰত ভি অৰ্থটোনো কি? ভি মানে ভিনকুলাম, মানে বাৰ। বাৰ থাকিলে কোনোবা এটা অংক ক্ষেত্ৰত কেনেধৰণে প্ৰয়োগ কৰিম সেইটো আমি এতিয়া চাম। যেনেধৰণে 2 + 3 + 4 এজ এ এক্সাম্পল আমি ধৰি ল'লোঁ। ইয়াৰ ক্ষেত্ৰত যদি প্ৰথমে এই দুটাৰ ওপৰত বাৰ আছে, ঠিক আছে, তেতিয়া আমি কি কৰিম? প্ৰথমে এই সংখ্যা দুটাক যোগ কৰি ল'ম, ইয়াক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব লাগিব এজ পাৰ ৰুল। ঠিক আছেনে? তেতিয়া আমি কি কৰিম? 3 × 4 = 7, ঠিক আছে, আমি 7টো এনেধৰণে লিখি ল'লোঁ। আগত কি আছে? 2, অৰ্থাৎ 7 × 2 = 9। আমাৰ কৰাৰ ছিষ্টেমটো এনেধৰণে হ'ব। ঠিক আছে, বিৰ পাছত আমি বিৰ কথাটো বুজিবলৈ চেষ্টা কৰিম। বি মানে হৈ গ'ল ব্ৰেকেট, যাক অসমীয়াত বন্ধনী বুলি কোৱা হয়। বন্ধনী আমি জানো সৰুতে পাইছোঁ 3 প্ৰকাৰৰ: ছন্দবন্ধনী, কুটিল বন্ধনী আৰু বৰবন্ধনী। ঠিকে আছে, এতিয়া আমি কেতিয়ানো কোনটো বন্ধনী ব্যৱহাৰ কৰিম তাকে শিকিম। প্ৰথমে আমি ছন্দবন্ধনী প্ৰয়োগ কৰিব লাগে। ছন্দবন্ধনী যেতিয়া থাকিব, আমি প্ৰথমে তাক কৰি লৈ শেষ কৰিব লাগে। ঠিকে আছে, তাৰ পাছত আহি গ'ল ছন্দবন্ধনীৰ পিছত কি হ'ল? কুটিল বন্ধনী। কুটিল বন্ধনীটো তাৰ পাছত কৰিব লাগে। তাৰ পাছত প্ৰিফাৰেঞ্চটো হৈ গ'ল বৰবন্ধনী। এই ষ্টেপ বাই ষ্টেপ আমি অংকবোৰ কৰি ফ'ল' কৰিম, আৰু আমি যেতিয়া ইয়াৰ এক্সাম্পল কৰিম, সেই বস্তুবোৰ আমি বিতংকৈ আলোচনা কৰিম। তাৰ পাছত আহিলে অফ। ঠিক আছে, অফৰ ক্ষেত্ৰত কেনেধৰণে হয় আমি চাওঁ। অফৰ অসমীয়া অৰ্থটো হ'ল ৰ। ঠিক আছেনে? মেথছত আমি যেতিয়া এটা অংক পাওঁ, অফটো আমি শিকিম 2 of 3 + 9। আমি কি কৰিম? প্ৰথমে অফটো গুৰুত্ব দিম। ঠিকে আছে, 2 of 3, 2, 3 + 9। ঠিকে আছে, 3 × 2 = 6, 6 × 9 কিমান? 15। ঠিকে, আমি এতিয়া কৰা ছিষ্টেমটো শিকি গৈছোঁ। আমি নেক্সট ডিভিজনটো শিকিম, মানে ডি ফৰ ডিভিজন। ডিভিজন কোৱাৰ আগত মই এটা কথা আকৌ ক্লিয়াৰ কৰি দিওঁ। যেতিয়া আমাক এটা দীঘলীয়া আমি সমীকৰণ বা আমি দীঘলীয়া এটা প্ৰশ্ন পাম, তেতিয়া আমি প্ৰথম কাক প্ৰিফাৰ কৰিম? 12ক, ছেকেণ্ড ব্ৰেকেট, তাৰপাছত অফ, তাৰপিছত আমি এতিয়া যিটো শিকিম ডিভিজন। ডিভিজন মানে হৈ গ'ল কি? অসমীয়াত কোৱা হয় হৰণ। ঠিকে আছে, তাৰপিছত কি আহিলে? মাল্টিপ্লিকেশ্যন। এম ফৰ মাল্টিপ্লিকেশ্যন, ইয়াৰ অৰ্থাৎ কি হ'ল? পূৰণ। ঠিকে আছেনে কথাটো? মোৰ হেণ্ড ৰাইটিংটো বেয়া হ'ব পাৰে, মাফ কৰিব, উপায় নাই আৰু। তাৰপিছত আহিলে এডিশ্যন। এ কি ডিন'ট কৰে? এডিশ্যন। এডিশ্যন মানে হৈ গ'ল যোগ। এডিশ্যন মানে হৈ গ'ল যোগ। ক্লিয়াৰ কথাটো? কথাটো ক্লিয়াৰ হ'ল যদি লাষ্টত আমি কি কৰিম? ছাবষ্ট্ৰেকশ্যন, অৰ্থাৎ কি বুলি জনা হয় ইয়াক? বিয়োগ। আমি বদমাছ থিয়ৰী ব্যৱহাৰ কৰি প্ৰথমে বাৰ, তাৰপাছত ব্ৰেকেট, ব্ৰেকেটৰ 3টা, তাৰপিছত অফ, অফ মানে ৰ, তাৰপিছত ডিভিজন, তাৰপিছত মাল্টিপ্লিকেশ্যন, তাৰপিছত এডিশ্যন, আৰু তাৰপিছত ছাবষ্ট্ৰেকশ্যন ব্যৱহাৰ কৰি অংকবোৰ চলুশ্যন কৰিম। এই গোটেই চেপ্টাৰটোত অকল এই বস্তুটোৰ ওপৰতে বেছ কৰি বনোৱা হৈছে। গতিকে পৰীক্ষাত কেতিয়াবা এই কুৱেশ্যনত কেতিয়াবা কি মেক্সিমাম টাইম এই ব্ৰেকেট বা এই যিটো বদমাছ থিয়ৰীটো ব্যৱহাৰ কৰি এটা কুৱেশ্যন দিয়া দেখা যায়। ঠিক আছে, আমি এতিয়া প্ৰেক্টিছ ছেটলৈ আহোঁ।
সিম্পলিফিকেশ্যনৰ সূত্ৰটো ব্যৱহাৰ কৰি এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান সলভ কৰিব পাৰি আমি সিম্পলিফিকেশ্যনৰ সূত্ৰটো কি পাইছিলোঁ বি বদমাছ BODMAS ঠিক আছে আমি এই সূত্ৰটো ব্যৱহাৰ কৰি এই সলিউশনটো উলিয়াম প্ৰথমে আমি কি কৰিম ভি চাম ভি আছে নে ভি নাই তাৰ পিছত ব্ৰেকেট চাম বি ফৰ ব্ৰেকেটত প্ৰথম কি চাম চন্দ্ৰবন্ধনী মানে এইটো গতিকে ইয়াক আমি সলিউশন কৰিম কি ওলাব 10 ৰ পৰা এইটো কৰিলে কিমান ওলাব এইটো কৰিলে থাকিব আমাৰ 6 +10 -4 6 -3 ঠিক আছে আমি ডাইৰেক্টলি এটো কি লিখিব পাৰো 3 ঠিক আছে নে 3 মানে +3 এটো বন্ধনীৰ ভিতৰতে আছে ঠিক আছে আমি এটা নেক্সট কেনেকৈ লিখিম আমি লিখিও দেখাই দিছো তোমাক -9 -6 পিছত কি হ'ব ইয়াৰ ব্ৰেকেটত কি আছে ইয়াত মাইনাস আছে আৰু ব্ৰেকেটত কি আছে +3 ঠিক আছে নে কথাটো যেহেতু এটো আমি কমপ্লিট কৰিলো গতিকে এই ব্ৰেকেট এই বন্ধনীটো আমি উঠাম লাহে লাহে কেনে ধৰণে মই বুজাই যাম এতিয়া হল আমি কেনে ধৰণে কৰিব পাৰো এইকনলৈকে যদি ক্লিয়াৰ আছে প্লাসে মাইনাসে কি হয় মাইনাস গতিকে মাইনাস ইয়াত আহিলে 3 ইয়াত আহিলে 6 এই দুইটা কৰি কিমান পাম আমি এই দুইটা কৰিলে পাম আমি প্লাসে মাইনাসে মাইনাস গতিকে কিমান হ'ব 3 ইয়াত হ'ব 3 ঠিক আছে এফালে কিমান আছিল 9 মাইনাস গতিকে আমাৰ ব্ৰেকেট ক্লোজ ঠিক আছে নে ইয়াত আছে মাইনাস চিন ঠিক আছে একলগে ক্লিয়াৰ আমি এটো সাইডে কৰি দি আছো ইয়াত হল কিমান থাকিব 6 যেহেতু +9 -3 ঠিক আছে ইয়াত 22 লিখিলো মাইনাস বন্ধনীটো আমি দিয়ে থওঁ এতিয়া ইয়াত কিমান হ'ব 6 ঠিক আছে আমি এটা উত্তৰ কি পাম প্লাসে মাইনাস ইয়াত কি আছে প্লাস চিনটা আছে প্লাসে মাইনাসে হল -22 প্লাসে মাইনাসে -6 উত্তৰটো কিমান হ'ব 16 কথাটো ক্লিয়াৰ হল যদি আমি নেক্সট কোৱেশ্যনটো লৈ যাওঁ এতিয়া বদমাছ থিওৰি ব্যৱহাৰ কৰি আমি অন্য এটা কোৱেশ্যন সলিউশন কৰিম আমি এনে ধৰণৰ কোৱেশ্যনবোৰ দেখিলে যেটো আমি বৰ্ডত দেখি আছো এনে ধৰণৰ কোৱেশ্যন দেখি ভয় খালে নহব কিয় আমি এই কোৱেশ্যনবোৰ অকল বদমাছ বিচাৰি থাকিলেই নহব আমি কি বিচাৰিব লাগিব ইয়াত কোড প্লাস আছে কোড মাইনাস আছে আমি ভগ্নাংশ দেখিলে ভয় খালে নহব যেহেতু আমি ভগ্নাংশ অলৰেডি ভালদৰে শিকি আহিছো যদি আপোনালোকে সেই ভগ্নাংশৰ ভিডিওটো চোৱা নাই আমাৰ ডেসক্ৰিপচনত লিংক আছে আপোনালোকে ভিজিট কৰি ভগ্নাংশ বা ডেসিমেল ভগ্নাংশটো ভালদৰে শিকি ল'ব পাৰে এতিয়া আমি ভগ্নাংশৰ অংকলৈ যাওঁ ইয়াত ডাইৰেক্টলি কি আছে 1/8 কোড আছে বন্ধনীৰ ভিতৰত ঠিক আছে যোগ 3/7 মাইনাস 1/8 আপোনালোকৰ সুবিধাৰ্থে মই আকৌ লিখি দিছো কোৱেশ্যনটো প্লাস 3/7 ঠিক আছে আমি দেখিলো যে কি দেখিলো ইয়াৰ আগত যোগ আছে আৰু ইয়াৰ আগত কি আছে বিয়োগ আছে গতিকে যোগ আৰু বিয়োগ থকাৰ কাৰণে এই দুটা কাট খাই যাব ক্লিয়াৰ কথাটো গতিকে আমাৰ হাতত কি থাকিব 3/7 ইয়াৰ আগত কি আছে প্লাস 3/7 আমি কি শিকিছিলো এলসিএম আৰু এইচসিএফ যদি কোৱেশ্যনটোত হয় এলসিএম আৰু এইচসিএফ জনা নাই আপোনালোকে এতিয়ালৈ আমাৰ ডেসক্ৰিপচনত লিংক আছে আপোনালোকে ভিজিট কৰি এলসিএম আৰু এইচসিএফ টো ভালদৰে শিকি ল'ব পাৰে এতিয়া আমি দুইটা এলসিএম কিমান পাম 7 আৰু 7 ৰ এলসিএম ওলাব 7 3 আৰু 3 যোগ কৰি দিলো 3 যোগ 3 গতিকে উত্তৰটো কিমান 6/7 একদম ইজি হয় নে ভগ্নাংশ বা ব্ৰেকেট দেখি ভয় খাম নেকি আজিৰ পৰা আমি নাখাও গতিকে ক্লিয়াৰ যদি আমি নেক্সট কোৱেশ্যনটো লৈ যাওঁ কিনত দেখুৱা কোৱেশ্যনটো মই আপোনালোকলৈ হোমৱৰ্ক হিচাপে আনিলো আপোনালোকে এটো হোমৱৰ্ক হিচাপে কৰি মোক কমেন্ট সেকশনত জনাব বুলি আশা ৰাখিলো যেহেতু এই বস্তুখিনি আমি অলৰেডি কভাৰ কৰি গৈছো বদমাছৰ থিওৰি ইউজ কৰিব প্লাস মাইনাস চাব আৰু কি চাব ভগ্নাংশৰ এলসিএম উলিয়াটো চাব গতিকে এই সলিউশনটো আমি কমেন্ট সেকশনত পাম বুলি আশা ৰাখিলো যদি নোৱাৰে কমেন্ট সেকশন বা অসুবিধা পায় কমেন্ট সেকশনত জনাব আমি ইয়াক ইজি টু আন্ডাৰষ্টেণ্ড কৰিবলৈ চেষ্টা কৰিম গতিকে নেক্সট কোৱেশ্যনটো লৈ যাওঁ কেতিয়াবা পৰীক্ষাত দেখা যায় এনেকুৱা ধৰণৰ জটিল নহয় এটো বহুত ইজি হয় আমি দেখি পেলা ভয় খাওঁ এনেকুৱা ধৰণৰ কোৱেশ্যন কিছুমান দেখা যায় যেটোত আমি ভাবো যে বহুত টাইম লাগিব আমি এটো 1 মিনিটত কেনে ধৰণে কৰিম হেতুকে চাওঁ এনেকৈ যদি একেটা সিকুৱেন্সতে এক বহুতটা থাকে 1 11 111 1111 এনে ধৰণে থাকে আমি কি কৰিম লাষ্টত থকাটো কাউন্ট কৰিম লাষ্টত কি আছে 1 2 3 4 5টা 1টা 2টা 3টা 4টা 5টা ইয়াৰ উত্তৰটো হল এইটোৱে
ঠিকে আছে আমি এইটো বহুত ইজি ট্ৰিক এটা দিলোঁ আপোনালোকে ইজি ট্ৰিকটো ইউজ কৰি কম সময়তে আপোনালোকৰ সলিউশনটো উলিয়াব পাৰে যদি ইয়াৰ লাষ্টত আৰু থাকিলেহেঁতেন 1 1 1 1 1 আৰু এটা 1 থাকিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন 1 2 3 4 5 6 ক্লিয়াৰ আপোনালোকে যদি ডাউট আছে কৰি চাব পাৰে কিন্তু এইটো ইজি ট্ৰিকটো হ'ল এইটোৱে প্ৰশ্নটো হ'ল স্ক্ৰীনত আপোনালোকে এটা কুৱেশ্যন দেখিবলৈ পাইছে যে 72 হৰণ 9 অফ 1/3 প্লাছ 2/3 ইনটু এক সমস্ত দুভাগৰ 1 ঠিক আছে এইটো আমি বদমাছ ফৰ্মুলাটো ইউজ কৰি কেনেধৰণে কৰিম তাকে আমি প্ৰেক্টিছ কৰিম এতিয়া প্ৰথমে আমি কি কৰিম আমি এজ পাৰ ৰুল যাম এজ পাৰ ৰুলত কি কয় প্ৰথমে বি ব্ৰেকেট আছেনে নাই অফ আছেনে য়েছ অফ আছে গতিকে আমি ইয়াত লিখি লওঁ কি লিখিম 72 হৰণ চিন 9 মই ষ্টেপ বাই ষ্টেপ কৰি গৈছোঁ আপোনালোকেও কৰি যাব অফ ঠিক আছে 1/3 প্লাছ 2/3 ইনটু এক সমস্ত দুভাগৰ একটো আমি কেনেধৰণে লিখিব পাৰোঁ 2 এগুণ 2 2 1 3 এনেধৰণে লিখিব পাৰোঁনে ঠিক আছে কথাটো ক্লিয়াৰ হ'ল যদি আমি এতিয়া নেক্সট লাইনটো কৰিম নেক্সট লাইনটোত আমি কি কৰিম অফ অফত কি হৈ আছে পূৰণ হৈ আছে গতিকে আমি কি কৰিব পাৰোঁ এইটোৱে এইটোক আমি 3 বাৰ কাট কৰিব পাৰোঁ ঠিক আছে ডাইৰেক্টলি নমাই দিম ঠিক তাৰপাছত হৰণ চিনটো হৰণ হিচাপে যাব তাৰপাছত 3টো ডাইৰেক্টলি নামি আহিব আমি তাৰপাছত পাইছিলোঁ কি যে তাৰপাছত পাইছিলোঁ পূৰণৰ ক্ষেত্ৰত হৰয় হৰ আৰু লবয় লবয় কি হয় পূৰণ হয় কিন্তু এনে ক্ষেত্ৰত এইটোত চাব লাগিব এই দুটা কাট খাই আছে ঠিক আছে গতিকে ইয়াৰ উত্তৰটো এইখনত আহিব 1 আমি এতিয়া চাম যে বদমাছ ফৰ্মুলাটো আমি ইয়াত ইউজ কৰিম প্ৰথমে আছে ডিভিজন তাৰপিছতে আছে যোগ আমাৰ এইখনত ডাউট হয় যে আমি যোগ কৰিম নে হৰণ কৰিম এনেকুৱা নকৰোঁ যে আমি প্ৰথমে যোগ কৰি হৰণ কৰি দিম আমি প্ৰথমে বদমাছ ফৰ্মুলাটো ইউজ কৰি ডিভিজন কৰিম ঠিকে আছে ডিভিজন কৰিলে কি পাম এইটোক যাব 3 24 বাৰ ঠিক বদমাছ ফৰ্মুলাত পৰিলে তাৰপিছত আমি যোগ 1 কৰিলোঁ ক্লিয়াৰ এইকনলৈকে চবৰ আমি ইয়াৰ উত্তৰটো কি পালোঁ 25 আমি বদমাছ ফৰ্মুলা কেনেধৰণে ব্যৱহাৰ কৰি এই কুৱেশ্যনটো সলিউশন কৰিলোঁ ওলাল নে গতিকে ইয়াৰ কুৱেশ্যন যাতে ভুল নহয় মই আশা ৰাখিলোঁ নেক্সট কুৱেশ্যনটো লৈ যাওঁ আমি স্ক্ৰীনত এটা কুৱেশ্যন দেখিবলৈ পাইছোঁ যিটো দেখাত জটিল নিচিনা লাগে কিন্তু এনে ধৰণৰ কুৱেশ্যন পৰীক্ষাত অহা দেখা যায় ঠিক আছে ইয়াত কি আছে এক সমস্ত দুভাগৰ 1 যোগ 11 সমস্ত দুভাগৰ 1 1111 সমস্ত দুভাগৰ 1 11111 সমস্ত দুভাগৰ 1 আমি কি কৰিম আমি প্ৰথমে শিকিছিলোঁ কি আমি প্ৰথমে শিকিছিলোঁ 1 1 1 1 থাকিলে কি কৰিব লাগে কেনেধৰণে যোগ কৰিব লাগে আমি সেই বস্তুটো ইয়াত এপ্লাই কৰিম প্ৰথমে কি কৰিম এইখিনি আমি এটা সাইড কৰি দিম মানে 1 থকাখিনি আমি প্ৰথমে কি কৰিম 1 যোগ 1 যোগ 11 যোগ 1111 যোগ আৰু কি আছে 11 1 থকা কি আছে আৰু 1 থকা আছে গতিকে কি কৰিম 1 1 1 1 ঠিক আছে কথাটো ক্লিয়াৰ হ'ল যদি আমি নেক্সট ষ্টেপটো লৈ যাওঁ নেক্সট ষ্টেপটো হ'ল আমি ইয়াত এটা বন্ধনী দি দিম ঠিক আছে কথাটো ইয়াৰ পাছত যাম আমি কি হৈ আছে ইহঁতি যোগ হৈ আছে কাৰণে আমি যোগ চিনটো ইয়াত দিলোঁ তাৰ পাছত আহিলে 1/2 প্লাছ কেইটা আছে 1/2 প্লাছ কেইটা আছে 1/2 প্লাছ 1/2 ঠিক আছে আমি নেক্সট কি কৰিম অথনি যেটো শিকি আহিছিলোঁ সেইটো আমি ইউজ কৰিম কেইটা আছে লাষ্টত 4টা গতিকে 1 2 3 4 ওকে ক্লিয়াৰ যদি আগবাঢ়ো তাৰ পাছত কি কৰিম ইহঁতৰে যোগ চিন ডাইৰেক্ট আহি গ'ল তাৰ পাছত কি কৰিম আমি এলচিয়াম চাম এলচিয়াম কি আছে সবৰে 2 ঠিক কেইটা এক আছে এটা দুটা তিনটা 4টা গতিকে 4 হৈ গ'ল ইয়াক আমি কেন ধৰণে লিখিব পাৰোঁ 2 হিচাপে লিখি দিব পাৰোঁ গতিকে ইয়াৰ উত্তৰটো হ'ল 1 2 3 4 জেগাত কি হ'ল 2টো ইয়াত যোগ হৈ গ'ল 6 1 2 3 6 হ'ল ইয়াৰ উত্তৰ ঠিক আছে নে কথাটো ক্লিয়াৰ আমি এনে ধৰণৰ কুৱেশ্যন আহিলে পৰীক্ষাত পাৰিম নহয় গতিকে নেক্সট কুৱেশ্যনটো লৈ যাওঁ পৰীক্ষাত কিছুমান কুৱেশ্যন অহা দেখা যায় য'ত এনে ধৰণৰ সমীকৰণ এটা থাকে ইয়াত এটা খালী স্থান থাকে ঠিক আছে আমি খালী স্থানটো কেনে ধৰণে উলিয়াম আমি যদি খালী স্থানটোক x হিচাপে ধৰোঁ তেতিয়া আমি ফাৰ্ষ্ট ষ্টেপটো কি লিখিম 7 4 8 4 4 খালী স্থানৰ জেগাত x আছে হৰণ চিন আছে গতিকে আমি ইয়াক কি ধৰণে লিখিব পাৰোঁ x টো তললৈ গুচি আহিল তাৰ পাছত এইফালে কি হ'ব 54 * 63 ক্লিয়াৰ কথাটো
ক্লিয়াৰ হ'ল যদি আমি নেক্সট ষ্টেপটো লৈ যাওঁ ইয়াত কি হ'ল 1/x কিয় আমি এইটো ইয়ালৈ লৈ গুচি আহিম 54 into 74844 যেতিয়া আমি xৰ মানটো উলিয়াম কি হ'ব তেতিয়া হ'ব উল্টা হৈ যাব যেনে ইয়াৰ আমি কি শিকিছিলোঁ আমি এইটো 1/xৰ ৰেচিপ্ৰকেলটো হ'ল x গতিকে আমি ইয়াকো ঠিকেই দৰে উল্টা কৰিব লাগিব বা ৰেচিপ্ৰকেল কৰিব লাগিব 4844 ক্লিয়াৰ 5 4 into 63 এতিয়া আপোনালোকে যদি এইটো কটাকটি বা হৰণ কৰি চায় তেতিয়ালে ইয়াৰ উত্তৰটো ওলাব 22 গতিকে শুদ্ধ উত্তৰটো হ'ল 22 গতিকে আমি ইয়াত আমি কি ইউজ কৰিলোঁ আমি ইয়াত বদমাছ ইউজ কৰিলোঁ তাৰপিছত x লৈ পেলাই আমি দুইটা সমীকৰণ সমাধান কৰিলোঁ আজি এই সিম্পলিফিকেশনৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি এতিয়ালৈকে শিকোৱাখিনিৰ মাজত আপোনালোকৰ কিবা ডাউট আছে আমাৰ কমেন্ট সেকশনত জনাওক আমি সলিউশন আনিবলৈ চেষ্টা কৰিম লগতে আপোনালোকে ইয়াৰ ম্যাক্সিমাম প্ৰেক্টিস কৰক যেহেতু পৰীক্ষা নিচে ওচৰ আহিছে গতিকে প্ৰেক্টিস যিমানে কৰিব কম সময়ৰ ভিতৰত মেথছ সাবজেক্টটো ক্লিয়াৰ কৰিব পাৰিব জয় হিন্দ